অসমত মুঠ 50টা ৰেলৱে ষ্টেচনৰ পুনৰ নিৰ্মাণৰ কাৰ্য চলি আছে আৰু এই 50টাৰ ভিতৰত বহুকেইটা ষ্টেচনৰ কাম ইতিমধ্যে শেষ হোৱাৰ পৰ্যায়লৈ এতিয়া আহি গৈছে আৰু এই 50টাৰ ভিতৰত প্ৰথম ষ্টেচন হৈবৰগাঁও ৰেলৱে ষ্টেচন যোনটো নগাঁও জিলাত স্থিত এই ষ্টেচনটোৰ কাম এতিয়া সম্পূৰ্ণ হৈছে এয়া মুঠ 15.85 কৰোৰত এটা সম্পূৰ্ণভাৱে সলনি কৰা হৈছে আৰু এটা আধুনিকীকৰণ কৰা হৈছে এই ষ্টেচনটোত যিদৰে আগতে এটা সৰু ষ্টেচন আছিলে আৰু সেই সৰু ষ্টেচনটো এতিয়া সম্পূৰ্ণভাৱে এটা বৃহৎ ষ্টেচনৰ ৰূপত পৰিণত কৰা হৈছে আৰু বিভিন্ন সা সুবিধা ইয়াতে প্ৰদান কৰা হৈছে অকল অসম বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষত 103টা ষ্টেচন এয়া প্ৰথম পৰ্যায় 22 তাৰিখে 103টা ষ্টেচন ইনাগুৰেট কৰিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু তাৰ পিছত সময়ে সময়ে আৰু ষ্টেচন হৈ থাকিব।